আগষ্ট এই তাৰিখে আমাৰ যি চন্দ্ৰয়ান 3 এই চন্দ্ৰয়ান 3খন সাকসেসফুল ল্যান্ডিং অৰ্থাৎ সফল ল্যান্ডিং হৈছিল চন্দ্ৰপৃষ্ঠত। সেইটো কাৰণে আমাৰ ভাৰত চৰকাৰে 23 আগষ্ট অৰ্থাৎ 23 আগষ্ট দিনটো ইণ্ডিয়ান স্পেচ ডে অৰ্থাৎ ভাৰতীয় মহাকাশ দিৱস হিচাপে পালন কৰিবলৈ আমাক কৈছে। গতিকে সৰ্বপ্ৰথমে মই এই যে চন্দ্ৰয়ান 3 আমি চন্দ্ৰয়ান 3টো কিয় কওঁ, আচলতে চন্দ্ৰয়ান 3 আগত যে আৰু দুখন আছে সেইটো বিশেষকৈ আমি নাজানো। এতিয়া আমাৰ যি স্পেচ অৰ্গেনাইজেশ্যন অৰ্থাৎ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ এণ্ড অৰ্গেনাইজেশ্যন, ইয়াৰ ফাউণ্ডাৰ আছিলে বিক্ৰম সাৰাভাই। তোমালোকে সকলোৱে নামটো শুনিছানে? বিক্ৰম সাৰাভাই। আৰু এজন আছে APJ আব্দুল কালাম, মিছাইলমেন বুলি কওঁ যে আমি, নহয় জানো? বিশেষকৈ ফাউণ্ডাৰ আছিলে বিক্ৰম সাৰাভাই। গতিকে চন্দ্ৰয়ান 1 আমাৰ উৎক্ষেপণ কৰিছিলে 2008 আৰু চন্দ্ৰয়ান 2 উৎক্ষেপণ কৰা হৈছিলে লঞ্চ কৰা হৈছিলে 2019 এণ্ড চন্দ্ৰয়ান 3 লঞ্চ কৰা হৈছিলে 2023। এতিয়া যিটো লঞ্চ ডেট আছিলে আমাৰ এই চন্দ্ৰয়ান 3 লঞ্চ ডেট আছিলে 14 জুলাই আৰু লেণ্ডিং যে কৰিলেগৈ চন্দ্ৰপৃষ্ঠত এয়া ডেটটো হৈছে 23 আগষ্ট। অৰ্থাৎ তোমালোকে ভাবিব পাৰিছা চাগে যে লঞ্চ কৰিছিলে অৰ্থাৎ আমাৰ সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা যি অন্ধ্ৰপ্ৰদেশত আছে তাৰ পৰা যি লঞ্চ কৰিলে এই 40 দিন সময়, বিশেষভাৱে 40 দিন সময় লাগিলে চন্দ্ৰপৃষ্ঠত পাওঁতে। সেইটোনো কেনেকৈ ধৰণে গ'ল আৰু যে তাত যে বিশেষভাৱে যে সোমাই থাকে কিছুমান বস্তু। এতিয়া চোৱা, ইয়াত আমি চন্দ্ৰয়ান 3 বুলি কৈছোঁ, কিন্তু এখন প্ৰকৃততে এখন ৰকেট হয়। এইখন কি বুলি কওঁ আমি? এখন ৰকেট। ইয়াৰ ভিতৰত এইডোখৰ প্ৰায় এইডোখৰ সোমাই থাকে যি আমাক পঠিওৱা হয়, কেতিয়াবা অৰ্বিটাৰ পঠিওৱা হয়, যিবোৰ ছেটেলাইট যে পঠিওৱা হয়। আমি ছেটেলাইটৰ সহায়ত কি কৰোঁ? আমি এতিয়া যিবোৰ কমিউনিকেশ্যন, যিবোৰ আমাৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি বাৰু? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি? আৰ্যভট্ট, নহয় জানো? গতিকে এই আৰ্যভট্টতে পঠিয়াইছিলে প্ৰথম কৃত্ৰিম উপগ্ৰহ, যিটো আৰ্টিফিচিয়েল ছেটেলাইট বুলি কোৱা হয়, এই ৰকেটৰ সহায়ত পঠিওৱা হয়। এই ৰকেট আমাৰ ৰকেটৰ থ্ৰুৱেদি ওপৰলৈ যাব। এতিয়া এই ছেটেলাইট যে থাকে ভিতৰত সোমাই থাকে, বিশেষকৈ ইয়াত সোমাই থাকে। এতিয়া আমাৰ চন্দ্ৰয়ান 2 বিষয় কৰিছোঁ প্ৰথমতে, যিহেতু আমাৰ সফল লেণ্ডিং নহ'ল, ছফ্ট লেণ্ডিং নহ'ল, হাৰ্ড লেণ্ডিং বুলি কোৱা হয় চন্দ্ৰয়ান 2। যিজন সদস্য আছিলে কে শিৱম ছাৰ, তেতিয়া এজন চন্দ্ৰয়ান 2 যেতিয়া পঠিয়াইছিলে তাৰ বিশেষকৈ তিনিটা বস্তু বিশেষকৈ পঠিয়াইছিলে। এতিয়া তাৰ ভিতৰত আছিলে প্ৰথমতে অৰ্বিটাৰ, এটা হৈছে অৰ্বিটাৰ। এই অৰ্বিটাৰ কি কৰে? অৰ্বিটাৰে কি কৰিব যে চন্দ্ৰ চাৰিওফালে সি ঘূৰি থাকিব। অৰ্বিটাৰ মিনছ ছেটেলাইট হয়, এইটো মেইনলি ছেটেলাইট হয়। চন্দ্ৰৰ চাৰিওফালে সি কি কৰিব? ঘূৰি থাকিব। এক নম্বৰ কথা। 2 নম্বৰ হ'ল তাৰ ভিতৰত এটা লেণ্ডাৰ পঠিওৱা আছিলে। লেণ্ডাৰ মিনছ কি হ'ল? সেইখন যে পৰেগৈ, লেণ্ডাৰ যে দেখিছিলা নাই তোমালোকে? টিভিটো দেখিছা, নহয় জানো? লেণ্ডাৰ যে চন্দ্ৰপৃষ্ঠত পৰিছিলেগৈ, সেইখন লেণ্ডাৰ পঠিওৱা হৈছিলে। আৰু লেণ্ডাৰখনৰ ভিতৰলৈ সোমাই আছিলে ৰোভাৰ, হয় নহয়? ৰোভাৰ মিনছ এখন গাড়ী সোমাই আছিলে আৰু সেই গাড়ীখনে চন্দ্ৰপৃষ্ঠত কি কি আছে, আচলতে পানী আছে নে কি কি পোৱা যায়, সেইবোৰ অনুসন্ধান কৰিছিলে। এতিয়া চন্দ্ৰয়ান 2 2019 চন বিশেষভাৱে অৰ্বিটাৰটো ছাকচেছ হ'ল, কিন্তু ছফ্ট লেণ্ডিং নহ'ল, অৰ্থাৎ লেণ্ডাৰখন আমাৰ কি হৈ গ'ল? ক্ৰেছ হৈ গ'ল। সেইটো কাৰণে চন্দ্ৰয়ান 3 2023 আমাৰ বিশেষভাৱে অৰ্বিটাৰ পঠিওৱা নাছিলে। তাতো 3টা বস্তুৱে পঠিওৱা হৈছিলে। ফাৰ্ষ্টলি পঠিওৱা হৈছিলে প্ৰপালচন মডিউল, সেইটো কি হয় মই জনাই আছোঁ। আৰু 2 নম্বৰটো পঠিয়াইছিলে বিক্ৰম লেণ্ডাৰ এণ্ড প্ৰজ্ঞা ৰোভাৰ। বিক্ৰম লেণ্ডাৰ, বিক্ৰম যে কৈছিলোঁ মই, বিক্ৰম সাৰাভাই হুজ দ্য ফাউণ্ডাৰ অফ কোন আছিলে? ইছৰ আছিলে জানো? ইছৰ ফাউণ্ডাৰ যিজন আছিলে তেখেতৰ নামতে সেই লেণ্ডাৰখনৰ নাম দিয়া হৈছিলে বিক্ৰম আৰু প্ৰজ্ঞা দিয়া হৈছিলে ৰোভাৰখনৰ নাম। ঠিক আছে। এতিয়া চন্দ্ৰয়ান 3 বিশেষকৈ আৰু এটা বস্তু পঠিয়াইছিলে প্ৰপালচন মডিউল। প্ৰপালচন মডিউলটো এইটো কাৰণে পঠিয়াইছে যে আমি এতিয়া বৈজ্ঞানিকসকলে বিভিন্ন ক্ষেত্ৰত ৰিচাৰ্চ কৰি থাকে। তেখেতলোকে এই যে আমাৰ সৌৰজগতত আৰু যিবোৰ স্পেচ গেলেক্সি আছে তাত আৰু কিবা নতুন গ্ৰহ উদ্ভাৱন কৰিব পাৰিনি, সেইটো কাৰণে সেইটো পঠিয়াইছিলে প্ৰপালচন মডিউল। আৰু যি দুটা যে পঠিয়াইছিলে যে লেণ্ডাৰ আৰু ৰোভাৰ, লেণ্ডাৰখন আমাৰ চন্দ্ৰপৃষ্ঠত যেতিয়া 23 আগষ্টত যেতিয়া লেণ্ড কৰিলে, আৰু আমাৰ ভাৰতবৰ্ষই একমাত্ৰ দেশ যিখন দেশে
লুনাৰ সাউথ পলত ফাৰ্ষ্ট লেণ্ডিং কৰিবলৈ সক্ষম হৈছে সাকসেসফুল লেণ্ডিং কৰিবলৈ সক্ষম হ'ল ভাৰতবৰ্ষৰ কিন্তু একমাত্ৰ দেশ হয় সাউথ পলত নৰ্থ পলত আগত কৰিছে বহুত দেশে কৰিছে কিন্তু সাউথ পলত যে প্ৰথম যে সফট লেণ্ডিং কৰিব পাৰিলে সেয়া হৈছে ভাৰতবৰ্ষৰ এক নম্বৰ দেশ আৰু সাউথ পলত বিশেষভাৱে সফট লেণ্ডিং কৰিব পৰা নাযায় সফট লেণ্ডিং কৰিবলৈ হ'লে তাত বিশেষকৈ প্ৰায় ক্ৰেছ হৈ যায় গোটেই যিখন আছে লেণ্ডাৰ প্ৰায় ক্ৰেছ হৈ যায় কিন্তু আমাৰ ভাৰতবৰ্ষই সেইটো সফল কৰি তুলিলে গতিকে মই এইটো চেগতে আৰু কিছুমান তোমালোকে ৰকেটখনৰ বিষয়ে মই কৈ দিওঁ কোনটো কি বুলি কোৱা হয় বিশেষভাৱে এইখন ৰকেট সম্পূৰ্ণ নামটো ৰকেট বুলি জানো এই দুটা বিশেষকৈ থাকে এই দুটাক কয় বুষ্টাৰ ৰকেট ঠিক আছে ইয়াত তোমালোকে ক্লাছ 9 বিশেষকৈ সৰু ক্লাছৰ বিশেষকৈ তোমালোকে গতি বিষয়ত 3টা সূত্ৰ পাইছা নাই গতি বিষয়ত 3টা সূত্ৰ অৰ্থাৎ নিউটনৰ 3টা সূত্ৰ বুলি কওঁ নহয় জানো তাৰে 3 নম্বৰ সূত্ৰটো কি আছিলে 3 নম্বৰ সূত্ৰটো কি আছিলে এভৰি একশ্যন হেজ এ ইকুইভেলেন্ট অপজিট ৰিএকশ্যন অৰ্থাৎ প্ৰত্যেকটো ক্ৰিয়া এটা বিপৰীত প্ৰতিক্ৰিয়া বল থাকে নহয় জানো এতিয়া এই চন্দ্ৰযান 3 খন যে উৰিব ওপৰলৈ যেতিয়া উৰিব আমাৰতো বহুত থাকে বায়ু এনেকুৱা এটমস্ফিয়াৰ থাকে এতিয়া সেইবোৰ পাৰ হৈ যাব লাগিব নহয় জানো ইয়াৰ পৰা কিবা এটা জোৰ দিব লাগিব গতিকে ইয়াৰ তলত কিবা এটা চাপ দিছে কিবা এটা জোৰ দিছে বল দিয়াৰ ফলতে কি হৈছে সি ওপৰলৈ উৰি গৈছে গতিকে এইটো নিউটন অৰ্থাৎ আমাৰ গতি বিষয়ত 3 নম্বৰ সূত্ৰটো প্ৰয়োগ হৈছে ঠিক আছে এতিয়া এই যে ওপৰলৈ উঠিলে বিশেষ ধৰণে এই দুটা ৰকেট অৰ্থাৎ এটা কোৱা হয় বুষ্টাৰ ৰকেট এই বুষ্টাৰ ৰকেট দুটাই আমাৰ যি আৰ্থৰ এটমস্ফিয়াৰ আমাৰ বায়ুমণ্ডল এইটো পাৰ কৰিবলৈ বিশেষভাৱে এই দুটাই সুবিধা কৰে এতিয়া তোমালোকে বিশেষ ধৰণে দেখিছা যে বিশেষভাৱে তোমালোকে মোবাইল বা ইউটিউবত বিশেষকৈ দেখিছা যে আমাৰ চন্দ্ৰযান যে 3 গ'ল কিন্তু তাত অকল বস্তুকেইটাহে উৰি আছে নহয় জানো এইবোৰ এইটো কাৰণে হৈছে যে কি ইয়াত প্ৰত্যেকটা বস্তু সোমাই আছে বিশেষকৈ 3টা প্ৰপালচন মডিউল লেণ্ডাৰ আৰু ৰোভাৰ এইকেইটা এইকেইটা সোমাই আছে বাকী যেতিয়া আৰ্থৰ এটমস্ফিয়াৰ যেতিয়া পাৰ হৈ যাব তেতিয়া এই দুটা খুলি দিয়া হয় এই দুটা আমাৰ যি স্পেচ চেণ্টাৰ আছে তাত আমাৰ কনভিকশ্যন কৰি পানি এই দুটা খুলি দিয়া হয় আৰু এই দুটা সাগৰ মহাসাগৰত পেলাই দিয়া হয় বাকী যেতিয়া পাৰ হৈ যাব যেতিয়া তোমাৰ আমাৰ আৰ্থৰ এটমস্ফিয়াৰ পাৰ হৈ যাব তেতিয়া প্ৰত্যেকটো বস্তু যেতিয়া পাৰ হৈ যাব তেতিয়া আমাৰ আৰ্থৰ এটা ফ'ৰ্চ আছে যিটো ফ'ৰ্চৰ ভিতৰত আমাৰ চন্দ্ৰ ঘূৰি আছে আমাৰ গোটেই পৃথিৱীখন ঘূৰি আছে গোটেই গ্ৰহকেইটা ঘূৰি আছে তাৰ ৰেচপেক্টত ঘূৰি থাকে গ্ৰহকেইটা সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে নাই সূৰ্যৰ চাৰিওফালে যিটো বলৰ সাপেক্ষে ঘূৰি থাকে অৰ্থাৎ মহাকৰ্ষণিক বল যেতিয়া সেই কক্ষটো পাবগৈ তেতিয়া সি অট'মেটিক ঘূৰিব তাক আকৌ কোনো এটা বেলেগ ফ'ৰ্চ নালাগে গতিকে সেই ফ'ৰ্চটো অৰ্থাৎ সেই কক্ষটো পাবৰ কাৰণে এতিয়া প্ৰত্যেকটো এটা কক্ষ আছে এতিয়া আমাৰ পৃথিৱীখনৰ চাৰিওফালে চন্দ্ৰ ঘূৰি থাকে চন্দ্ৰ এটা কক্ষ আছে গতিকে সেই কক্ষটোতে ঘূৰি থাকে এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চে ঘূৰাই আছে গতিকে এই ছেটেলাইটটোৱে এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চে যেতিয়া গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কক্ষটো পাবগৈ তেতিয়া সি অট'মেটিক ঘূৰিব আৰু এনেকৈ ধৰণে ঘূৰিব যাতে এপাক ঘূৰিলে অকণমান দেৰি ৰখিলে তাৰপিছত আকৌ এটা ফ'ৰ্চ দিব মানে আকৌ এটা বেলেগ এটা কক্ষ ল'ব আকৌ সি অট'মেটিক ঘূৰিব আকৌ এটা ফ'ৰ্চ দিব আকৌ অট'মেটিক সি ঘূৰিব তোমালোকে বিশেষভাৱে এখন যদি চিনেমা চাইছা মংগলয়ান চিনেমাখন চাইছা নেকি মংগলয়ানত সেই কথাবোৰ দেখায় তোমালোকে সেনেকুৱাবোৰ চিনেমা চাব পাৰা বিজ্ঞানভিত্তিক সেইবোৰ চিনেমাবোৰ চাব পাৰা তাত সঠিকভাৱে দিয়াই থাকে সকলো ঠিক আছে গতিকে যেতিয়া আৰ্থৰ এটমস্ফিয়াৰ পাৰ হৈ পানি যেতিয়া গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কক্ষটো ল'ব তেতিয়া অট'মেটিক কি হৈ যাব আমাক ছিগনেল দিবলৈ আৰম্ভ কৰিব আৰু শেষত কি হ'ব এনেকুৱা ধৰণে এটা ফ'ৰ্চ দিব যিটো ফ'ৰ্চত আমাৰ আৰ্থৰ যিটো কক্ষ গ্ৰেভিটেশ্যনেল কক্ষ যিটো মহাকৰ্ষণিক বলৰ কক্ষ থাকে সেইটো পাৰ হৈ পানি চন্দ্ৰৰেও সেই কক্ষটো ঘূৰিবলৈ ষ্টাৰ্ট কৰিব আৰু ঘূৰি এসময়ত কি হৈ যাব চন্দ্ৰত লেণ্ড কৰিব চন্দ্ৰৰ পৃষ্ঠত লেণ্ড কৰিব মই পৃষ্ঠ বুলি কৈছোঁ আকৌ প্ৰত্যেকটো আমি এতিয়া আৰ্থৰ পৃষ্ঠতে থাকোঁ নহয় জানো পৃথিৱীৰ পৃষ্ঠতে থাকোঁ চন্দ্ৰৰ পৃষ্ঠত এতিয়া লেণ্ড কৰিব আৰু সেইটো সফল লেণ্ডিং আমাৰ চন্দ্ৰযানটিয়ে কৰি দেখালে গতিকে মই ইমানখিনিয়ে ক'লোঁ প্ৰত্যেকটো বস্তু এতিয়া মই কৈছোঁৱেই যে এইকেইটাক বুষ্টাৰ ৰকেট কয় এইকেইটাই কি কৰে এইকেইটাই আমাৰ আৰ্থৰ যি এটমস্ফিয়াৰ অৰ্থাৎ আমাৰ বায়ুমণ্ডল পাৰ কৰিবলৈ এইকেইটা সহায় কৰে নহয় জানো তাৰপিছত যেতিয়া এইকেইটা পাৰ কৰিব তেতিয়া এইকেইটা গৈ থাকিব তাৰপিছত আৰ্থৰ যি আমাৰ গ্ৰেভিটেশ্যনেল যিটো ফ'ৰ্চৰ কক্ষ আছে তাত সি ঘূৰিবলৈ ষ্টাৰ্ট কৰিব বুজি পাইছে কথাটো আৰু প্ৰত্যেকটো বস্তু সংযোগ থাকে আমাৰ এই স্পেচ চেণ্টাৰবোৰত ঠিক আছে গতিকে আমাৰ ভাৰতৰ স্পেচ চেণ্টাৰৰ নাম কি মহাকাশৰিক চেণ্টাৰৰ নাম কি হয় আমাৰ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যেনেকৈ আমেৰিকাৰ নামটো কি আছে নাছা নহয়